বিশাল ফুকন আৰু সুমি বৰা বিশাল ফুকন আৰু সুমি বৰা বৰ্তমান সময়ত অসমত ট্ৰেন্ডিংত আছে আৰু বৰ্তমান বিশাল ফুকন আৰু সুমি বৰাৰ এটা সম্পৰ্ক বিশাল ফুকন আৰু সুমি বৰাৰ এটা সম্পৰ্ক সকলোৱে জানে যে সুমি বৰাৰ পাতি লোৱা ভায়েক আছিল বিশাল ফুকন কিন্তু এতিয়া ৰাজ্যৰ কেইবাটাও সংবাদ মাধ্যমৰ লগতে কেইবাটাও চেনেলত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে বিশাল ফুকন আৰু সুমি বৰাৰ মাজত এটা সুকীয়া সম্পৰ্ক আছিল সেই সুকীয়া সম্পৰ্কটো কি আসলতে প্ৰকৃতাৰ্থত সেই বিশাল ফুকন আৰু সুমি বৰাৰ মাজত পাতি লোৱা ভাইটি আছিল নে কিবা বেলেগ সম্পৰ্ক আছিল তাক লৈ ইতিমধ্যে চৰ্চা হৈছে সমগ্ৰ অসমত নমস্কাৰ মই জিসু বৰ্মন আৰু আপোনালোকক স্বাগতম জনাইছো জিসু অসম ইউটিউব চেনেলটোলৈ আৰু আজি আমি কথা পাতিবলৈ বিচাৰিছো ৰাজ্যত চলি থকা এই সমূহ ঘটনা পৰিঘটনাৰ ওপৰত ইতিমধ্যে বিশাল ফুকনক আটক কৰিছে আৰক্ষীয়ে আৰু সুমি বৰাক বিচাৰি ইতিমধ্যে আৰক্ষীৰ অভিযান অব্যাহত আছে আৰক্ষীয়ে ইতিমধ্যে বিভিন্ন প্ৰান্তত সুমি বৰাক বিচাৰি অভিযান আৰম্ভ কৰিছে সুমি বৰুৱা কোট আছে সুমি বৰা বৰ্তমান সময়ত অসমৰ কোট আছে যেগৰাকী সুমি বৰাৰ বিশাল সম্পত্তিৰ মালিক হৈ পৰিছিল যেগৰাকী সুমি বৰাৰ ডেষ্টিনেশ্যন ৱেডিঙৰ নামত কিমান শ শ কোটি টকা খৰচ কৰিছিল যেগৰাকী সুমি বৰা শূন্যৰ পৰা হিৰো হোৱা শূন্যৰ পৰা জিৰোৰ পৰা হিৰো হোৱা এগৰাকী সুমি বৰাৰ এতিয়া অকথিত এই সমূহ তথ্য পোহৰলৈ আহিবলৈ ধৰিছে বিশাল ফুকন আটক হোৱাৰ পাছতেই সুমি বৰাৰ ৰহস্য লাহে লাহে পোহৰলৈ আহিবলৈ ধৰিছে বৰ্তমান সুমি বৰা কোট আছে সুমি বৰা কোট পলাতক অৱস্থাত আছে সুমি বৰাক বিচাৰি সম্পূৰ্ণৰূপে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ইয়াৰ মাজতে এটা খবৰ এই মুহূৰ্তত আপোনালোকক জনাও যে বিশাল ফুকন আৰু সুমি বৰাৰ যেটো সম্পৰ্ক সেই সম্পৰ্কটো কেনেকুৱা আছিল সেই সম্পৰ্কটো কিহৰ ওপৰত আছিল সঁচাকৈ পাতি লোৱা ভায়েক আছিল নে আন কিবা আছিল যদি পাতি লোৱা ভায়েকে আছিল নেহলে কি এই সম্পৰ্ক আৰু ইতিমধ্যে বিশাল আৰু সুমিৰ সম্পত্তিৰ তালিকা দেখি ইতিমধ্যে বিশাল আৰু সুমিৰ যি সম্পত্তিৰ পাহাৰ দেখি হতভম্ব হৈছে ডিব্ৰুগড় আৰক্ষী হতবাক হৈ পৰিছে এক প্ৰকাৰ বিশাল আৰু সুমিৰ পাহাৰ সদৃশ সেই সম্পত্তি দেখি হতবাক হৈ পৰিছে মই সেই লিষ্টখন আপোনালোকক জনাবলৈ বিচাৰিছো এই মুহূৰ্তত যে বিশাল আৰু সুমিৰ সম্পত্তি দেখি চকু কপালত ইতিমধ্যে উঠিছে ডিব্ৰুগড় আৰক্ষী ডিব্ৰুগড় প্ৰথমটো ডিব্ৰুগড় বৈৰাগী মঠত 85 লাখ টকাৰ ব্যয়েৰে গঢ়িছে ব্যক্তিগত কাৰ্যালয় এক নম্বৰতে 63,25,000 টকাৰে পূৰ্বাঞ্চলী এপাৰ্টমেণ্টত ফ্লেট আছে আৰু তাৰ পাছত আছে 33 লাখ টকাৰে সুমি বৰাৰ ৰেব আগৰৱালা পথত ডেন্স একাডেমি আছে ডেন্স একাডেমি 33 লাখ টকাৰে বনোৱা আৰু তাৰ পাছতে ডেন্স একাডেমিৰ যেটো সাউণ্ড প্ৰুফৰ নামত 15 লাখ টকা খৰচ কৰিছে ডেন্স একাডেমিৰ যেটো সাউণ্ড প্ৰুফ ডেন্স একাডেমিৰ ভিতৰত যেটো সাউণ্ড প্ৰুফ তাৰ নামত খৰচ কৰিছে 15 লাখ টকা 23 ছেপ্টেম্বৰত সুমিক বিশালে দিছিল 76 লাখ টকাৰ হীৰাৰ আঙুঠি 23 ছেপ্টেম্বৰত সুমিক বিশালে দিছিল 76 লাখ টকাৰ হীৰাৰ আঙুঠি ইমানেই নহয় আৰু শুনক ভাৰ্চেছ কোম্পানীৰ 3 লাখ টকাৰ উপহাৰ সুমিয়ে দিছে বিশালক এবাৰ সুমিয়ে বিশালক দিছে 3 লাখ টকাৰ উপহাৰ তাৰ পাছতে 8 আগষ্টত সুমিৰ জন্মদিন আছিল আৰু সুমিৰ জন্মদিনত বিশালে সুমিক কিমান টকাৰ উপহাৰ দিছে জানেনে এটা মাত্ৰ টেডি বিয়াৰ 2 লাখ টকাৰ টেডি বিয়াৰ সুমি বৰাক উপহাৰ হিচাপে দিছে এইটো বিশাল ফুকনে কোৰ টকা এইবিলাক কোৰ টকা ইমানেই নহয় আপুনি শুনি যাওক আপোনাৰ চকু কপালত উঠিব আপোনাক জনাই আছো যে সুমিৰ পাৰ্সোনেল জিম ট্ৰেইনাৰক মাহিলি দিয়ে 50,000 টকা সুমিৰ যেটো আসলে পাৰ্সোনেল জিম ট্ৰেইনাৰ আছে সেই জিম ট্ৰেইনাৰক মাহিলি 50,000 কৈ টকা দিয়া হয় ইমানেই নহয় সুমিৰ পাৰ্সোনেল জিম ট্ৰেইনাৰক 50,000 কৈ দিয়া হয় তাৰ পাছতে সুমিৰ বিবাহৰ পিছত যেটো আসলে দুবাইলৈ বিলাসী ভ্ৰমণ হৈছিল সেই দুবাই বিলাসী ভ্ৰমণত কিমান কোটি টকা খৰচ হৈছে জানেনে আপোনাৰো চকু কপালত উঠিব হেয়া আছে বুৰ্জ খালিফাত প্ৰতিনিশা 19 লাখ দি 3 দিনলৈ ৰুম বুকিং আপুনি হিসাব কৰক 19 লাখ টকা এনিখাত 19 লাখ টকা লৈ আৰু 3 দিনলৈ বুৰ্জ খালিফাত বুক কৰা হৈছিল ৰুম আৰু তাৰ পাছত হোটেল আটলান্টিকত প্ৰতিনিশা 1 লাখ টকাৰে 5 দিনলৈ ৰুম বুকিং 5 দিনলৈ 1 লাখ টকাকৈ 5 লাখ টকা আৰু ডুবাইত বজাৰ কৰাৰ নামত 1.5 কোটি টকা খৰচ কৰিছিল বিশাল আৰু সুমিয়ে আৰু ইমানেই নহয় নাৰেংগীৰ আইডেল ভিউ এপাৰ্টমেণ্টত 1.5 কোটি টকাৰ ফ্লেট নাৰেংগীটো 1.5 কোটি টকাৰ ফ্লেট আৰু তৰুণ নগৰত 7 কোটি টকাৰ ডুপ্লেক্স আছে আৰু তাৰ পাছত 33 লাখ টকাৰ এমজি হেক্টৰ উপহাৰ আৰু 33 লাখ টকাৰ এমজি হেক্টৰ উপহাৰ সুমিৰ স্বামী তাৰ্কিকক 45 লাখ টকাৰ উপহাৰ দিছে এখন গাড়ী 45 লাখ টকাৰ দামৰ এখন উপহাৰ দিছে সুমিৰ স্বামী অৰ্থাৎ তাৰ্কিক বৰাক বিশাল ফুকনে উদয়পুৰৰ ডেষ্টিনেশ্যন ৱেডিঙৰ বাবে বিশালে খৰচ কৰিছিল 3 কোটি টকা উদয়পুৰৰ ডেষ্টিনেশ্যন ৱেডিঙৰ নামত বিশালে খৰচ কৰিছিল
প্ৰায় 3 কোটি টকা উদয়পুৰৰ পৰা গুৱাহাটীলৈ 33 লাখ টকাৰ বিমানৰ টিকট বুকিং কৰা হৈছিল উদয়পুৰৰ পৰা গুৱাহাটীলৈ 33 লাখ টকাৰ বিমানৰ টিকট বুকিং কৰা হৈছিল আৰু মেডিচিন কোম্পানীৰ 10 বিঘা মাটি মেডিচিন কোম্পানীৰ 10 বিঘা মাটি ইমানেই নহয় আপোনাৰ চকু ইতিমধ্যে হিচাপ শুনি আপুনিও ভাগৰি যাব ইমান পাহাৰ সদৃশ সম্পত্তি গঢ়িছিল লীলা গগৈ পথত 44 লাখ টকাৰ ফ্লেট আৰু তাৰ পাছত বাণীপুৰত 78 লাখ টকাৰে 5 বিঘা মাটি ক্ৰয় কৰিছিল 78 লাখ টকাৰে 5 বিঘা মাটি ক্ৰয় কৰিছিল আৰু সুমিক বিশালে দিছিল 1.5 কোটি টকাৰ হীৰাৰ গহনা 1.5 কোটি টকাৰ হীৰাৰ গহনা ইতিমধ্যে আপোনালোকে জনাব বিচাৰিছো সেই সংবাদ মাধ্যমত প্ৰকাশিত সেই বাতৰি অনুসৰি আপোনালোকক সেই ডিটেইলছ দিব বিচাৰিছো যে মুম্বাইৰ এটা দৰবৰ কোম্পানীত 50 লাখ টকাৰ বিনিয়োগ কৰিছিল বিশাল ফুকনে 50 লাখ টকাৰ বিনিয়োগ মুম্বাইৰ এটা মেডিচিন কোম্পানীত ভাবি চাওক এই বিশাল ফুকন আৰু সুমি বৰাৰ যেটো সম্পৰ্ক সেয়া সম্পৰ্ক বাৰু ভাতৃ ভগ্নীৰ আছিল নে আন কিবাহৰ আছিল সেয়ালৈও এতিয়া প্ৰশ্ন উঠিছে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী কঠোৰ হৈছে যে ট্ৰেডিং বোলা বস্তুটো অসমৰ পৰা নাইকিয়া হ'ব আৰু তাৰ পাছতে ইতিমধ্যে আজি 3টাকৈ দিন উকলিছে সুমি বৰা ক'ত আছে শেষৰ লোকেশ্যন আছিল দিক্ষুৰ ঘৰত আৰু দিক্ষুৰ ঘৰত আশ্ৰয় লৈছিল প্ৰায় কেইবা ঘণ্টা ধৰি আৰু তাৰ পাছতে দিক্ষুৰ ঘৰৰ পৰা নাইকিয়া হৈছিল সুমি বৰা আৰু তাৰ্কিক আৰু সুমিক বিচাৰি বৰ্তমান অসম আৰক্ষীয়ে সাংঘাতিক ধৰণৰ অভিযান অব্যাহত আছে যিকোনো সময়তে সুমি বৰা গ্ৰেপ্তাৰ হ'ব পাৰে আৰু এইখিনি সময়ত আপুনি মই সকলোৱে কল্পনা কৰিব পৰা কল্পনাৰ বাহিৰত থকা এই সমূহ আসলতে কি এক বিলাসিকতা জীৱন যাপন কৰিছিল এই সমূহ টকাৰ কাৰ আছিল সেয়ালৈ প্ৰশ্ন সকলো সমগ্ৰ অসমতে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আৰু বিশাল আৰু সুমিৰ মাজত কি সম্পৰ্ক আছিল সেয়া পৰৱৰ্তী সময়তে লক্ষণীয় হ'ব আজিলৈ ইমান দূৰলৈ ভিডিঅ'টো চোৱাৰ বাবে আপোনাক ধন্যবাদ ভালে থাকক কুশলে থাকক সুস্থ হৈ থাকক তাৰে কামনা কৰিছো মই জিছু বৰ্মন বিদায় লৈছো